Mysore bus stand. Welcome back to another vlog. Our hamada ami asu St. Philomena's Church Circle. Our church ami মানে এইটো মৈসুৰত আটাইতকৈ ডাঙৰ চাৰ্চ বুলি কয় বহুত পুৰণা চাৰ্চ হয় গতিকে ইয়াত আহিছোঁ আপোনালোকে চাই থাকিব কি কি আছে দেখাই আছোঁ আপোনাক আৰু চাৰ্চটো এইটো চাওক কি ডাঙৰ বহুত মানুহ হ'ব লাগে মন্দিৰত কিমান মানুহ আছে ডাঙৰ তাত সেইদৰে মানে ভিতৰৰ ইণ্টেৰিয়ৰটো ইমান দীঘল আৰু ইমান মানে ডাঙৰ দেখিয়ে ভাল লাগিছে ইয়াত অলপ দেৰি বহি লোৱা ভালকৈ চাইছোঁ গীৰ্জাঘৰটো একচুৱেলি এই গীৰ্জাঘৰটো কোনো ব্ৰিটিছে বনোৱা নহয় কিন্তু মৈসুৰৰ যিজন ৰজা আছিলে মুৰমুদ্দিন কৃষ্ণ ৰজা ৱাহিদাৰ তেওঁ 1843তে এই গীৰ্জাঘৰটো বনাইছিলে ইয়াত এজন চেণ্ট আছিলে মানে কি 4th চেঞ্চুৰীতে চেণ্ট ফিনমেনা বুলি তেওঁৰ সোঁৱৰণিতে এই গীৰ্জাঘৰটো বনাই পেলাই সেই ব্ৰিটিছসকলক গিফ্ট কৰিছিলে যাতে তেওঁলোকে ইয়াতে মানে গীৰ্জা কৰিব পাৰে আৰু ষ্ট্ৰীট চাব গ'লে বহুত কথা কিছুমান গম পোৱা গৈছে ইয়াত মানে এই গীৰ্জাঘৰটো একচুৱেলি এতিয়া যেনেকুৱা আছে তেনেকুৱা প্ৰথমে বনোৱা নাছিলে প্ৰথমে ইয়াত কাঠৰ বনাইছিলে কিন্তু পিছত কি হ'ল যিসকল মানে ব্ৰিটিছসকলে ইয়াত আহিলে আৰু মানে বহুত কিছুমান মানুহে মিলি পেলাই এই গীৰ্জাঘৰটো 1933তে আকৌ ইয়াক মানে ভালকৈ ষ্ট্ৰাকচাৰটো ডাঙৰকৈ বনোৱা হৈছিলে কিন্তু ইয়াৰ আগৰ ষ্ট্ৰাকচাৰটো কাঠৰহে আছিলে আৰু এই ৱালবিলাকত যিসকলে এই চাৰ্চটো বনাবলৈ ডনেট কৰিছিলে টকা পইচা বা সহায় কৰিছিলে সেই সকলোবিলাকৰ তেওঁলোকৰ নামবিলাক ইয়াত লিখি থোৱা আছে চাৰিওফালে আৰু ইয়াত যিমান এৰিয়াটো আছে মানে ইয়াৰ তলৰ এইটো একচুৱেলি আমি এতিয়া আণ্ডাৰগ্ৰাউণ্ড আছোঁ আৰু এই আণ্ডাৰগ্ৰাউণ্ডত এই ৰাস্তাটো কিনাৰে কিনাৰে ৱালবিলাকত চবতে নাম লিখা আছে আনকি মানে ইয়াৰ বাহিৰতো এই ৰাস্তাটোৰ বাহিৰতো মানে কিছুমান জেগাত এই নামবিলাক লিখা আছে তাৰমানে ইমানেই ডনাৰ আছে শেষ নহৈছে মানে নাম লিখি জেগা নাইকিয়া হৈ গৈছে এইটো এটা ভাল ৰেকৰ্ড ৰাখিছে মানে কি হ'ল যিমানজনে ডনেট কৰিছিলে মানে যোনে চাগে কোনোবাই 10 টকাও দিছে যদি তেওঁৰো নাম এৰি দিয়া নাই হ'বলা মানে ইয়াত ইমানেই নাম লিখা আছে এটা জেগাও খালী নাইকিয়া চবতে নাম লিখা আছে যদি এতিয়া কোনোবাই যদি তেওঁলোকৰ নাতি পুতিবিলাকো যদি আহি পেলাই তেওঁলোকৰ আজু ককাসকলৰ যদি নাম বিচাৰে তেতিয়া ইয়াত মানে তেওঁলোকে দেখি পাব আৰু গম পাব যে তেওঁলোকেও মানে যে ডনেট কৰিছিলে এটা ভাল মানে তেওঁলোকে কিবা এটা শিকিব আৰু এই গীৰ্জাঘৰটো ইমানেই ওখ তথাপিও চাওক ন ৱালবিলাক কি ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে আৰু ইয়াতো মানে আটাইতকৈ ডাঙৰ কথা হৈছে ইয়াত ইমানেই চাফ চিকুণকৈ ৰাখিছে ইয়াত মানে ক'তো এটা মৰ্টনৰ বাকলিও পৰি থকা দেখি পোৱা নাযায় আৰু ইয়াতে চাবলৈ দেখাই দিছোঁ আপোনাক এইটাতে মৌ মাখি বাঁহ বনাইছে কিন্তু এইটো মৌ মাখি বাঁহটো ক'লা ক'লা অলপ অলপ দেখাইছোঁ আৰু ভাৰতৰ ডাঙৰ গীৰ্জাঘৰবিলাকৰ মাজত এইটো এটা গীৰ্জাঘৰ আছিলে আৰু এটা সময়ত এইটো এছিয়াৰ আটাইতকৈ ডাঙৰ গীৰ্জাঘৰ আছিলে আৰু ইয়াৰ যোনটো ষ্টাইল সেইটো একচুৱেলি নিঅ' গথিক ষ্টাইল বুলি কয় আৰু যিজন আৰ্কিটেক্সাৰ আছিলে এই গীৰ্জাঘৰটোৰ তেওঁ অনুপ্ৰেৰিত হৈছিলে জাৰ্মানীৰ কলক কেথেড্ৰেল বুলি এটা গীৰ্জাঘৰ আছিলে আৰু সেই গীৰ্জাঘৰটোৰ পৰা অনুপ্ৰেৰিত হৈ এই গীৰ্জাঘৰটো ভাৰতত বনাইছিলে আৰু ইয়াতে কেইজনমান ভাইটি দেখিছে বহি আছে তেওঁলোকৰ লগতো অলপ কথা পাতিলোঁ মানে তেওঁলোকে বোলে টিউশ্যনৰ পৰা আহিলে অলপ সময় আছিলে সেইকাৰণে ইয়াতে অলপ বহি পেলাই বোলে লগৰীয়াৰ লগত তেওঁলোকে কথা বতৰা পাতিছে অকল তেওঁলোকে বুলি নহয় আৰু বহুত মানুহবিলাক ইয়াত মানে কি হয় অলপ জেগাটো নিজান আৰু নিৰিবিলি সেইবাবে বহুতে অলপ সময় নিজানত কটাবলৈ বিচাৰে তেওঁলোকে আহি পেলাই ইয়াতে বহে আৰু নিজৰ সুখ দুখৰ কথাবিলাকো পাতি থাকে আৰু ইয়াত মানে এটা ভাল পৰিৱেশ এটা পোৱা গৈছে আৰু সেইটো কাৰণে চবেই ইয়াতে আহে এই দুখৰতে ঠিক এই গীৰ্জাঘৰটোৰ কাষতে আৰু এটা চেপেল হল এটা আছে সেইটো চাওক কি ধুনীয়া ষ্ট্ৰাকচাৰটো এটা গোটা শিলেৰে বনোৱা হৈছে আৰু তাৰ ভিতৰত মানে গুহা নিচিনা আছে আৰু আপোনালোক দেখাই আছোঁ বা ওচৰলৈ গৈ আছোঁ আৰু ইয়াৰ ভিতৰত মানে কি হ'ল আমি ইয়াত এটা সমস্যা মানে কি চব জেগাতে এটাই বস্তু লিখা আছে ফটোগ্ৰাফী প্ৰহিবিটেড তাৰমানে ফটোগ্ৰাফীটো কৰিব নিদিয়ে ভিতৰবিলাকত সেইটো কাৰণে বহুত জেগা মই আপোনাক দেখাবও পৰা নাই অলপ বাহিৰবিলাকে দেখাই আছোঁ আৰু এইটো চাওক ইয়াৰ ভিতৰত কি ধুনীয়াকৈ এটা এণ্ট্ৰেঞ্চ এটা আছে আৰু ইয়াৰ ভিতৰতে মানে বহুত কিবা কিবি মানে এটা ৱৰ্শ্বিপ প্লেচ হয় এইটো প্ৰাৰ্থনা কৰিব পাৰে অলপ নিৰিবিলিত আৰু তাৰ বাহিৰত এখন চাওক লিখা আছে প্ৰহিবিটেড এৰিয়া আৰু ইয়াতে আজি আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই